নমস্কাৰ প্ৰিয় দৰ্শক, অহা ৩ ফেব্ৰুৱাৰী সোমবাৰে সৰস্বতী পূজা। এই পবিত্ৰ দিনটোত শিক্ষাৰ্থীসকলে নিজৰ পঢ়া টেবুলত বা পঢ়া কোঠাত কি কৰা উচিত, পঢ়া কোঠাত কি কৰিলে শিক্ষাৰ্থীসকলৰ পঢ়াত বাধা আঁতৰিব আৰু সৰস্বতী আই তেওঁৰ প্ৰতি প্ৰসন্ন হ'ব আৰু এই নিয়মৰ দ্বাৰা শিক্ষাৰ্থীসকলে ভবামতে সুফল পাবলৈ সক্ষম হয়, পঢ়াৰ প্ৰতি একাগ্ৰতা বাঢ়িব বা সৰস্বতী আইৰ কৃপাত পৰীক্ষাত যেনে ধৰণৰ ফল আশা কৰিব তেনেধৰণৰ ফল পাবলৈ সক্ষম হ'ব। সৰস্বতী পূজাৰ দিনা যদি এইসমূহ কাম নিজৰ পঢ়া টেবুলত কৰে বা পঢ়াৰ কোঠাত কৰে তেন্তে তেওঁলোকৰ প্ৰতি সৰস্বতী আই প্ৰসন্ন হয় আৰু তেওঁলোকৰ মনৰ একাগ্ৰতা বাঢ়ে পঢ়াৰ প্ৰতি। আৰু সৰস্বতী পূজাৰ দিনা নিজৰ কোঠাত বা পঢ়া টেবুলত কৰা কি ভুলৰ বাবে মা সৰস্বতী অসন্তুষ্ট হয়, ফলস্বৰূপে পঢ়াৰ ক্ষেত্ৰত বিভিন্ন বাধা আহি পঢ়িবলৈ অনীহা আহে। এই সকলোবোৰ কথা আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থীসকলে ঘৰত নিজৰ পঢ়া কোঠাত বা পঢ়া টেবুলত কি কি নিয়ম কৰিব লাগে, ভুলতো এই পবিত্ৰ দিনটোত কি কি কাম কৰা উচিত নহয়, সৰস্বতী আইৰ বাবে কি কি কাম কৰিব পাৰিলে শিক্ষাৰ্থীসকলৰ বাবে অতি মংগলময় হয়। সৰস্বতী দেৱীৰ পৰম কৃপাই সেই শিক্ষাৰ্থীৰ পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যাবলৈ সক্ষম হয়। যদি শিক্ষাৰ্থীসকল সৰু হয় তেনেহলে তেওঁলোকৰ পিতৃ মাতৃয়ে যদি এই দিনা এইসমূহ কাম কৰি দিব পাৰে তেতিয়া তেওঁলোকৰ বাবে অতি মংগলময় হ'ব। সেই ল'ৰা ছোৱালীয়ে শিক্ষাৰ ক্ষেত্ৰত অধিক মনোনিৱেশ কৰিব পাৰিব। সেয়ে আজিৰ ভিডিঅ'টো প্ৰতিজন শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'। আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনেহলে সৰস্বতী পূজাৰ দিনা এইসমূহ কাম কৰি নিশ্চয় উপকৃত হ'ব পাৰিব। আই সৰস্বতী হৈছে শিক্ষা, জ্ঞান, বিচাৰ, বুদ্ধি, সংগীত, সুৰ, কণ্ঠৰ অধিকাৰী দেৱী। যাৰ প্ৰতি আই সৰস্বতী প্ৰসন্ন হয় তেওঁ এইসমূহ ক্ষেত্ৰত উজ্জ্বল হৈ জগতত নাম জিলিকাবলৈ সক্ষম হয়। শাস্ত্ৰ অনুসৰি ভগৱান বিষ্ণুৰ আদেশত সৃষ্টিপতি ব্ৰহ্মাই যেতিয়া জীৱ সৃষ্টি কৰিছিল, সৃষ্টিপতি ব্ৰহ্মাই সকলো জীৱৰ লগতে মনুষ্যকো সৃষ্টি কৰিছিল। সকলো জীৱ সৃষ্টি কৰাৰ পিছত সৃষ্টিপতি ব্ৰহ্মাই পৃথিৱী ভ্ৰমণ কৰি দেখিলে যে পৃথিৱীৰ সকলো ফালে নীৰৱ নিস্তব্ধ। এই সকলোবোৰ দেখি তেওঁ আচৰিত হল। তেওঁৰ সৃষ্টিত যদি কোনো জীৱই শব্দ কৰিবই নোৱাৰে তেন্তে সেই সৃষ্টিৰ সুন্দৰতা কেনেকৈ থাকিব। সেয়ে তেওঁ বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী প্ৰভু নাৰায়ণৰ ধ্যান মগ্ন হল। ব্ৰহ্মাই ধ্যান যোগে গম পালে যে তেওঁ যিসমূহ জীৱ সৃষ্টি কৰিছিল সেইসমূহ জীৱ কণ্ঠ বা মাত বা শব্দ কৰিব পৰা ক্ষমতাই নাই। সেয়ে তেওঁ নিজৰ কমল পাহৰ পৰা এচলু পানী হাতত লৈ পৃথিৱীত ছটিয়াই দিলে। তেওঁ ছটিয়াই দিয়া পানীখিনি যেতিয়া পৃথিৱীত পৰিল তেতিয়াই সেই পানীৰ পৰা এগৰাকী চতুৰ্ভুজা নাৰী সৃষ্টি হল। সেই দেৱীৰ এহাতে বীণা, এহাতে মুদ্ৰা আৰু এহাতে পুস্তক আৰু আন হাতত মালা। এনেকৈ দেৱী যেতিয়া সৃষ্টি হল সেই দেৱী অপৰূপা সৌন্দৰ্যময় অধিকাৰী আছিল। ব্ৰহ্মাৰ আদেশ অনুসৰি দেৱীয়ে নিজৰ হাতত থকা বীণাখনত মধুৰ সুৰ তুলিলে। সেই সুৰ ধ্বনি শুনি সকলো জীৱই গুণগুণাবলৈ ধৰিলে আৰু সকলো জীৱৰ কণ্ঠৰ পৰা মাত নিগৰিত হল। তেওঁৰ বীণাৰ মধুৰ ধ্বনি শুনি ব্ৰহ্মাদেৱে তেওঁক সৰস্বতী বাগদেৱী বুলি মাতিলে। তেতিয়াৰে পৰা সেই চতুৰ্ভুজা দেৱী সৰস্বতী ৰূপে পৰিচিত হল। মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনা সৰস্বতী দেৱীৰ আবিৰ্ভাৱ হৈছিল। এই দিনটোত সৰস্বতী দেৱীৰ আবিৰ্ভাৱ হৈছিল বাবে সেইদিনা সৰস্বতী দেৱীক পূজা পাঠ কৰা হয়। পুৰাণ অনুসৰি মা সৰস্বতীৰ প্ৰতি সন্তুষ্ট হৈ ভগৱান শ্ৰীকৃষ্ণই মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনটোত তেওঁ পূজা কৰাৰ বাবে বৰদান দিছিল। সেইবাবে এই পবিত্ৰ দিনটোত মা সৰস্বতীক পূজা অৰ্চনা কৰা হয়। মা সৰস্বতীক শাৰদা বীণাপাণি, বাগদেৱী বাগেশ্বৰী বুলি জনা যায়। সংগীতৰ উৎপত্তি, সকলো জীৱৰ কণ্ঠ বা মাত সৰস্বতীৰ পৰাই উৎপত্তি হৈছিল বুলি শাস্ত্ৰত উল্লেখ পোৱা যায়। সেয়ে সৰস্বতী আই সকলোৰে কণ্ঠত থাকে বুলি বিশ্বাস কৰা হয়। সেয়ে সকলো শিক্ষাৰ ক্ষেত্ৰত মা সৰস্বতীক প্ৰথমে আৰাধনা কৰা হয়। আন এক আখ্যান অনুসৰি ভাগৱত পুৰাণ অনুসৰি দেৱী সৰস্বতী কৃষ্ণৰ জিভাৰ পৰা উৎপত্তি হৈছিল। সৰস্বতী বাক্য, বুদ্ধি, জ্ঞান, সংগীত, সুৰ আদিৰ অধিষ্ঠিত দেৱী। ব্ৰহ্মাই প্ৰথমে তেওঁক পূজা কৰিছিল। তাৰ পাছত তেওঁ পূজা জগতত অধিষ্ঠিত হৈছিল। সৰস্বতী হল শুক্লা বৰ্ণা পীতবস্ত্ৰধাৰিণী। সৰস্বতী ভগৱান নাৰায়ণৰ পত্নী আছিল। তাৰ পিছত ভগৱান কৃষ্ণই তেওঁৰ পূজা জগতত প্ৰতিষ্ঠিত কৰিছিল।
মাঘ মাহৰ শুক্লা পঞ্চমীৰ তিথিত সৰস্বতীৰ পূজা কৰাৰ কথা ভগৱান শ্ৰীকৃষ্ণই নিজ মুখে ব্যক্ত কৰিছিল। শাস্ত্ৰ অনুসৰি গংগা, লক্ষ্মী, সৰস্বতী আছিল নাৰায়ণৰ তিনিগৰাকী পত্নী। এবাৰ নাৰায়ণে গংগাৰ দিশে চাই পৰস্পৰে পৰস্পৰৰ প্ৰতি সুখ অনুভৱ কৰি হাঁহিছিল। সেই কথাত তিনিগৰাকীৰ মাজত বহু তৰ্ক বিতৰ্ক লাগে। এই বিবাদৰ ফলত এগৰাকীয়ে আনগৰাকীক অভিশাপ দিয়ে। গংগাৰ অভিশাপত সৰস্বতী নদীলৈ পৰিৱৰ্তন হল। পাছত নাৰায়ণে বিধান দিয়ে যে সৰস্বতী এক অংশ নদী, এক অংশ ব্ৰহ্মাৰ পত্নী আৰু এক অংশ নাৰায়ণৰ সংগিনী হৈ থাকিব। কোৱা হয় যে ভগৱান শ্ৰীকৃষ্ণ আৰু ব্ৰহ্মাই প্ৰথমে সৰস্বতীৰ পূজা কৰিছিল। মা সৰস্বতীক সন্তুষ্ট কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই তেওঁক এটা আশীৰ্বাদ দিছিল যে যিজনে মাঘ মাহৰ শুক্লা পঞ্চমীৰ দিনটোত সৰস্বতী দেৱীক পূজা কৰে তেওঁৰ জ্ঞান প্ৰাপ্ত হ'ব আৰু তেওঁৰ গুণ গৰিমা যশস্যা চাৰিদিশে বিয়পি পৰিব। প্ৰিয় দৰ্শক, এতিয়া জানো আহক সৰস্বতী পূজাৰ দিনা শিক্ষাৰ্থীসকলে নিজৰ পঢ়া কোঠাত বা পঢ়া টেবুলত কি কি কাম কৰা উচিত, কি কি কাম কৰিব পাৰিলে তেওঁলোকৰ প্ৰতি সৰস্বতী দেৱী প্ৰসন্ন হৈ আৰু তেওঁলোকক পঢ়া শুনাৰ ক্ষেত্ৰত বাধা বিঘিনি দূৰ হৈ তেওঁলোকে পঢ়াৰ দিশত আগুৱাব পাৰিব। আৰু এই বিশেষ দিনটোত শিক্ষাৰ্থীসকলে কোনসমূহ ভুল কাম কেতিয়াও কৰিব নালাগে, যাৰ দ্বাৰা তেওঁলোকৰ পৰা সৰস্বতী দেৱী অসন্তুষ্ট হয় আৰু তেওঁলোকৰ জীৱনত পঢ়া শুনাৰ ক্ষেত্ৰত বিভিন্ন বাধা বিঘিনি আহে। কথাসমূহ কোৱাৰ আগতেই আপোনালৈ আমাৰ এটা বিনম্ৰ অনুৰোধ, যদি আপুনি আমাৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহলে এটা লাইক কৰাৰ লগতে কমেন্ট বক্সত মা সৰস্বতীক প্ৰণাম জনাই জয় আই সৰস্বতী নমঃ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপুনি আমাৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে তেনেহলে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাৰ ভিডিঅ'টো আন 10 জনে উপকৃত হোৱাকৈ শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। আমি সকলোৱে জানো যে কিবা ধৰ্মীয় অনুষ্ঠান আৰম্ভ কৰাৰ আগত নিজে শুদ্ধ বা নিকা হোৱাটো অত্যন্ত আৱশ্যক। গতিকে সৰস্বতী পূজাৰ দিনাও শিক্ষাৰ্থীসকলে পুৱাৰ পৰা সোনকালে উঠি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তেওঁলোকে যিখন টেবুলত পঢ়ে সেইখন টেবুল পৰিষ্কাৰ কৰিব লাগে। য'ত ত'ত পৰি থকা সকলো কিতাপ বহি পৰিপাটিকৈ থৈ এগছি সৰিয়হৰ তেলৰ বন্তি জ্বলাব লাগে। যদি পঢ়াৰ টেবুলত সৰস্বতীৰ সৰু মূৰ্তি আছে তেন্তে সেই মূৰ্তিভাগ শুদ্ধ জলেৰে স্নান কৰাই পৰিষ্কাৰ কৰি ল'ব লাগে। এই ক্ষেত্ৰত গংগা জল হলে অতি মংগলজনক। যেতিয়া সৰিয়হৰ তেলৰ চাকি গছ জ্বলাব তেতিয়া সেই চাকি গছৰ তলত কেইটামান চাউল দিব লাগে। বন্তি গছ জ্বলাই সৰস্বতী মাক মনৰ নিৰ্বিত্ত কোণৰ পৰা প্ৰণাম জনাই মনৰ আশাসমূহ প্ৰকাশ কৰিব লাগে আৰু এই মন্ত্ৰটো স্মৰণ কৰিব লাগে। মন্ত্ৰটো মন কৰিব। সৰস্বতী নমস্তুভ্যম বৰদে কাম ৰূপিণী বিদ্যাৰম্ভম কৰিস্বামী সিদ্ধিৰ ভৱতু মে সদা। এই মন্ত্ৰটো আপুনি পঢ়াৰ আগত প্ৰতিদিন জপ কৰিব পাৰিলে আপোনাৰ বাবে বহুত শুভ হ'ব। এই মন্ত্ৰটো জপ কৰিলে সৰস্বতী মাতৃ অতি প্ৰসন্ন হয়। বহুতেই হয়তো স্কুল কলেজৰ পূজাৰ প্ৰতি গুৰুত্ব দি নিজৰ ঘৰৰ পঢ়া টেবুলত এইসমূহ কাম কৰিবলৈ পাহৰে। আচলতে এনে কাৰ্য অতি ভুল। যিকোনো ধৰ্মীয় কাম ঘৰৰ পৰা আৰম্ভ কৰিব পাৰিলে ভাল ফল পাব পাৰি। আৰু এটা কথা আপোনাক কৈ থওঁ, সৰস্বতী পূজাৰ দিনা দেৱী মাক পূজা অৰ্চনা কৰিহে আপুনি আহাৰ গ্ৰহণ কৰিব। এই দিনা পাৰিলে বহী আৰু কলম ঘৰলৈ ক্ৰয় কৰি আনিব। ঘৰলৈ ক্ৰয় কৰি আনিব পাৰিলে অতি মংগলজনক হ'ব। এই বহী আৰু কলম নিজৰ সৰস্বতীৰ চৰণত ৰাখি পিছত সেই কলম বা বহী ব্যৱহাৰ কৰা হয় তেন্তে সেয়া আপোনাৰ বাবে শুভ হয়। প্ৰিয় দৰ্শক, এতিয়া জানো আহক বসন্ত পঞ্চমী অৰ্থাৎ সৰস্বতী পূজাৰ দিনা স্কুল বা বিদ্যালয়ত সৰস্বতী মূৰ্তিৰ ওচৰৰ পৰা কি বস্তু আনিব পাৰিলে অতি ভাল হয় আৰু সৰস্বতী মূৰ্তিৰ ওচৰত কি বস্তু দান কৰিব পাৰিলে শিক্ষাৰ ক্ষেত্ৰত থকা সকলো বাধা বিঘিনি আঁতৰি যায়। যেতিয়া স্কুল বা বিদ্যালয়ৰ সৰস্বতী পূজাৰ দিনা মূৰ্তি সেৱা কৰিবলৈ যাব তেতিয়া পাৰিলে হালধীয়া ফুল, এখন বহী আৰু এটা কলম লৈ যাবলৈ কেতিয়াও নাপাহৰিব। আই সৰস্বতীৰ চৰণত যেতিয়া সেৱা কৰিব তেতিয়া সৰস্বতীৰ চৰণত আপুনি লৈ যোৱা বহী, কলম, হালধীয়া ফুল অৰ্পণ কৰিব। এইসমূহ অৰ্পণ কৰাৰ পাছত মনতে সৰস্বতী মাতৃক সৎভাৱেৰে প্ৰণাম কৰি এই মন্ত্ৰটি 7 বাৰ জপ কৰিব। ওম সৰস্বতী দেৱিকাই নমঃ। এই মন্ত্ৰ জপ কৰি শেষ হোৱাৰ পিছত আপুনি ভক্তিৰে সৰস্বতী মাতৃক মিনতি জনাই সেৱা কৰি সৰস্বতী মূৰ্তিৰ চৰণৰ পৰা
দুপাহমান ফুল তাত থকা কেইটামান চাউল তুলি লৈ আহিব। বিশ্বাস কৰা হয় যে সেই ফুল আৰু চাউল কেইটা যদি নিজৰ পঢ়া টেবুলত আনি প্ৰতিদিনে পঢ়াৰ আগত সৰস্বতী আইক স্মৰণ কৰি সেই নিৰ্মালীক প্ৰণাম কৰা হয়, তেনেহলে সেইজন শিক্ষাৰ্থীৰ বাবে মা সৰস্বতী অতি প্ৰসন্ন হয়। ইয়াৰ দ্বাৰা যিকোনো শিক্ষাৰ ক্ষেত্ৰত সকলো বাধা আঁতৰি আপুনি সফল হ'ব পাৰিব। পঢ়াৰ প্ৰতি আগ্ৰহ বাঢ়ে, কণ্ঠত আই সৰস্বতী বাস কৰে। এইসমূহ কাম যদি সৰস্বতী পূজাৰ দিনা কৰিব পাৰে তেন্তে আপোনাৰ শিক্ষাৰ ক্ষেত্ৰত যথেষ্টখিনি সহায়ক হ'ব। শিক্ষাৰ্থীসকলে এইখিনি কাম কৰিলে সৰস্বতী মাতৃৰ পৰম কৃপা পাবলৈ সক্ষম হ'ব। প্ৰিয় দৰ্শক, আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হ'লেও উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এটা লাইক কৰি আন 10 জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।